এই বছৰ আমি থিমটো লৈছোঁ হাতত পুৰণি কালৰ যিটো আদিবাসীসকলে তেওঁলোকৰ সংস্কৃতিৰে দুৰ্গা পূজা স্থাপন কৰিছিল আৰু তেওঁলোকৰ সংস্কৃতিৰে নানান ধৰণৰ পূজা স্থাপন কৰিছিল। তো সেইটোৱে আমি দাঙি ধৰাৰ চেষ্টা কৰিছোঁ। তো সেইটোৱে আমি বনাই আছোঁ বৰ্তমান। কিমান টকা বাজেট আছে আমি এপ্ৰক্স 13 লাখ টকা বাজেট ধৰিছোঁ। তাৰ ভিতৰত আমাৰ পেণ্ডেল আৰু লাইটিংছৰ বাজেট আছে 8 লাখ টকা, আৰু গোহানি চোহানিটো আছে আৰু নানান ধৰণৰ কাৰ্যসূচী আছে। কাৰ্যসূচী কি কি আছে কাৰ্যসূচী আমাৰ মাজত আছে, আমি যোৱা 6 তাৰিখে এটা ফ্ৰী মেডিকেল হেল্থ চেকআপ কৰিছোঁ। আমাৰ কলনী আৰু আমাৰ বঙাইবাসী ৰাইজক বিভিন্ন ধৰণৰ বৃদ্ধসকল আছে তেওঁলোকৰ ফ্ৰী হেল্থ চেকআপ, আৰু আমাৰ এটা মেডিকেল এক্সপাৰ্ট টিমো আছিল। আমাৰ ৰেলৱে হস্পিটালৰ মাননীয় নৱদ্বীপ বৰ্মন ছাৰেও আছিল আমাৰ মাজত ডক্টৰ। তো আৰু আমি আমাৰ স্পট কুইজ আছে কাৰ্যসূচীৰ ভিতৰত। তাৰপিছত আমাৰ বিভিন্ন ধৰণৰ মেধাৱী ছাত্ৰ আছে বঙাইগাঁৱত, যিহঁতে অলপ আৰ্থিক ফালৰ পৰা অলপ মানে কমজোৰি, সিহঁতক সহায় কৰাটো আমি মানে এটা কাৰ্যসূচী পদক্ষেপ লৈছোঁ। তো এনেধৰণৰ আৰু বহুতো কাৰ্যসূচী আছে, আমি চলাই থাকোঁ পূজাৰ মাজেৰে।